আজি ভাবিছোঁ অলপ এটা ভিডিঅ' কৰিম, ঘৰুৱা ভিডিঅ' কৰিম। চ' এইটো হৈছে ঢেকীয়া শাক যে সেইটো, এইটো যদি আমি আমাৰ ডিমাচা ভাষাত কওঁ, ডিমাচা ভাষাত তেতিয়া ডাউনচ বুলি কয়। ডাউনো মানে কি? ডাউনচ মানে কি জানে? ডাউনো হৈছে মুৰ্গী, মানে কুকুৰা আৰু। চ' এইবোৰ থাকে যে কুকুৰাৰ মূৰত যিটো থাকে চুটকি বুলি কওঁ না কি চূড়া বুলি কওঁ, এনেকুৱা থাকে বুলি, সেইকাৰণে এইটো না আমাৰ ডিমাচা ভাষাত আমি ডাউনচ বুলি কওঁ। তো যোনে ভাবিছে যে মই ঘৰত একো কাম নকৰোঁ বা অকল কণ্টিনিউ কৰি থাকোঁ বা ফেচবুকতে লাগি থাকোঁ, তেওঁলোকৰ কাৰণে কৈছোঁ ঘৰৰ সকলো কাম মোটামুটি এইটো বুলি নকওঁ বাৰু, মই 100% সকলো কাম কৰোঁ। কিয়নো ঘৰত মোৰ মানুহজন আছে, তাৰপিছত মোৰ ছোৱালী দুজন আছে, সেইখিনিয়ে মোৰ ঘৰৰ কামত মানে সহায় কৰি দিয়ে। কোনোবাই ধৰি লওক ঘৰৰ চাফ চিকুণ কৰি দিয়ে, কোনোবাই বাচন মাজি দিয়ে, কোনোবাই চব্জি ধুই দিয়ে, এনেকুৱা আৰু বহুত ধৰণৰ। তো সেইবোৰ কাম কৰাৰ পাছত মাজত যিটো অলপ সময় পাওঁ, কিন্তু তেওঁলোকেও কিন্তু মোৰ মানুহজনেও হওক বা মোৰ ছোৱালী দুজনেই হওক, সেই দুজনেই সিহঁতেও মানে মোক মানে অলপ সহায় কৰে কণ্টেণ্ট বনাওঁতে। কিয়নো সিহঁতি মোক জানে, মানে মোক এইবোৰ অকণমান কণ্টেণ্ট ক্ৰিয়েট কৰি কিনি ভাল পাওঁ বুলি জানে। তো সেইকাৰণে সিহঁতি মই ক'ৰবাত এডিটিং হ'লেও বা ক'ৰবাত যদি ফটো মাৰিব লগা হয়, সিহঁতি মানে মোক মদত কৰে, মানে হেল্প কৰে আৰু। চ' এনেকৈও চলি থাকে আৰু বাকী অফিচৰ কামটোতো আছেই বাৰু, হয়নে নাই? অফিচৰ কামতো তেওঁলোকে ইমান সহায় কৰিব নোৱাৰে, কিন্তু মোক কেতিয়াবা যদি মোৰ দিগদাৰ হৈ যায়, মোক জল্দি যাব লগা হয়, তেতিয়া কিন্তু সকলোৱে মোক সহায় কৰে। তো ফেমিলি বুলি এনেকুৱাই হ'ব লাগে, হয়নে নাই? তো মই ক'ৰ কথা কি কৈ আছোঁ আৰু জীয়া বাৰু। তো মই আজি ঢেকীয়া শাকৰ কথাই ক'ম বুলি ভাবিছিলোঁ। মইতো বহুত ভাল পাওঁ, এইটো কিনা হয়, মানে কিনি অনা হয়। আৰু আজিকালিতো আমি যেতিয়া ফিল্ডত যাওঁ, হয়নে নাই? ফিল্ডত গ'লেতো আমি ক'ৰবাত পাই থাকোঁ, কিন্তু তেতিয়া কি হয়, এইখিনি বুটলিবলৈ আমাৰ সময়ো নাথাকে, হয়নে? তো কিন্তু যেতিয়া ফ্ৰেছ পোৱা যায়, এইখিনি কিনি অনা নাজানো, এইটো 3-4 দিনমান হ'ল, অকণমান ক'লাও হৈছে, এইখিনি পেলাই দিম আৰু। তো ঢেকীয়া শাক কিন্তু মই সৰু থাকোঁতে যিটো মাৰ্গৰৰ কথা কৈছোঁ, তেতিয়া কিন্তু অকণমান লাষ্টত কণী অকণমান লাষ্টত যেতিয়া ঢেকীয়া শাক সিজি যায়, তেতিয়া লাষ্টত আমি কণী দি কিনি অলপমান খাওঁ। কিন্তু ইয়াতে মানে মানুহজনৰ ঘৰত কণী দি নাখায়, অকল এইটো বাজি কৰি কিনি খায় আৰু অলপমান নৰ্মেল। তো নৰ্মেল বাজি যিটো হয়, তো আজি সেইটো বাজি কৰিম বুলি ভাবিছোঁ। আৰু ঢেকীয়া শাকততো আমি জানো আৰু যিটো লোকেলি এভেইলেবল ন, একো সাৰ চাৰ একো নাই আৰু। তো ইয়াতে আপোনাৰ যথেষ্ট আপোনাৰ ভিটামিনছৰ কথা হ'ল, মিনাৰেলছৰ কথা হ'ল থাকে। কিন্তু খালি ঢেকীয়া শাক অকণমান এটা আছে, ঢেকীয়া খাবলৈ অকণমান ভালকৈ ধুই ল'ব লাগে। আৰু ঢেকীয়া শাকৰ নিচিনা এটা কি থাকে নে